সকলোকে গুড মৰ্নিং বুলি কৈ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি দেখিছিলে আপোনালোকে মোৰ সুখৰ মুহূৰ্তটো, আৰু তাৰ পাছতে ল'ৰাক মানে মোৰ গুৰুক এয়া লৈ আহিছোঁ গুৰু দক্ষিণা দিবৰ কাৰণে। আৰু সম্পূৰ্ণ ব্লগটো আহিব। প্ৰথমতে ল'ৰাৰ অনুভৱখিনি, ল'ৰাক কলি লৈ আহিছিলোঁ, সেইখিনি অনুভৱখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু এয়া আমি পাই গ'লো কৌপাত, আৰু গুৰুৰ দক্ষিণা বুলি কৈছো। আৰু গুৰুৰ দক্ষিণা দিবলৈ আহিছে, কেনেকুৱা লাগিছে এইটো কোৱা? নাই, খুব ভাল লাগিছে। আজি এটা আমাৰ কাৰণে খুব এটা বিশেষ এটা মুহূৰ্ত, কাৰণ মানে এনে ক'বই লাগিব, মই বহুত দিনৰ পৰা কষ্ট কৰি আছিলে আজি নিজৰ মানে ফেচবুক পেজটোৰ লগত। অতিকে আনন্দিত হৈছোঁ, যিহেতু আমাৰ যোনটো মানে ফেচবুক প্ৰফাইল আছিলে, তোমাৰ ফেচবুক প্ৰফাইলটো আজি প্ৰফেচনেল কৰা বহুত দিন হোৱা নাছিলে। ষ্টাৰ্টিঙৰ পৰা মাৰ বহুত ইণ্টাৰেষ্ট আছিলে ভিডিঅ'জ বনোৱা। চ' মাক মই কৈছিলোঁ যে তুমি পাৰিবা, তুমি ভিডিঅ'জ এনেকৈ বনাই থকা, আৰু পইচা পোৱা নোপোৱাটো পিছৰ কথা সেইখিনি, কিন্তু মায়ে ইমানখিনি কষ্ট কৰিছে, কষ্টৰ ফলত আজি এইখিনি পৰ্যায় পাইছে। আৰু আপোনালোককো অশেষ ধন্যবাদ দিছোঁ মই, আপোনালোকে ইমান ছাপোৰ্ট কৰিছে মোৰ মাক ষ্টাৰ্টিঙৰ পৰা। আজি তোমাৰ পেজটোৰ কিমান অলমষ্ট চাগে 8 to 9 months হ'ব, 8-9 মাহ হ'ব। সেইটো ইউটিউবটোহে 8-9 মাহ হৈছে, এইটো কৰাটো 5 মাহ মান হৈছে। পেজটো তোমাৰ 5 months, around 5-6 months আৰু ক'ব লাগিব। 5-6 monthsত মানে তোমাৰ এৰাউণ্ড এটা 12,000 প্লাছ ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল, 12,000 প্লাছ ফলোৱাৰ্ছ। চ' এইটো ভাল এটা এচিভমেণ্ট বুলি ক'ব পাৰি। চ' এই এচিভমেণ্টটো আমি আজি মানে চেলিব্ৰেট কৰিবৰ কাৰণে আমি অলপ ওলাই আহিছোঁ। দেউতা ঘৰতে আছে, মা আৰু মই আহিছোঁ। তেখেতে বাহিৰা খানা বৰ এটা নাখায়। আমি আজি অসমীয়া থালি খাবলৈ আহিছোঁ। আজি চাওঁ ক'ত খোৱা হয়। আৰু প্ৰথমে আহিছোঁ আমি এতিয়া কৌপাত, কিন্তু কথাটো হৈছে কি, জুম কৰি দিয়া, কিন্তু কথাটো হৈছে কি, ইয়াত মানে মানুহ বহুত বেছি। আপোনালোকে দেখিব পাৰিছে ভিতৰত বহুত মানুহ, অলপ দেখাই দিয়া বেক চাইডৰ পৰা, দেখিছে আপোনালোকে বেছি। চিট নাই, মানুহ বহুত বেছি, চিট নাই মানে। চ' চাওঁ কি হয়, পাওঁনে নাপাওঁ আমি খাবলৈ। নহ'লে আমি এটা অল্টাৰনেটিভ অপশ্যনো ৰাখিছোঁ, মিচিং কিটচেন। খুব ফেমাছ, চবেই চিনি পায়, সকলোৱে গৈছে মিচিং কিটচেনলৈ। মইতো বাৰু গৈ থাকোঁ, মানে বহুতবাৰ গ'লোঁ মিচিং কিটচেন। তুমি হয়তো বহুতবাৰ যোৱা নাই, হয়তো এবাৰ দুবাৰ গৈছা, তুমি 3-4বাৰমান গৈছা, ৰাইট? চ' চাওঁ এবাৰ, আৰু সৰু সুৰা কেইটামান কামো আছে, সেইকেইটাও আমি কৰি যাম বুলি ভাবিছোঁ। আৰু শেষত এটা কথাই ক'ম যে আপোনালোকে এনেকৈ মোৰ মাক ছাপোৰ্ট কৰি থাকিব, মোৰ মাৰ ভিডিঅ'জবিলাক চাই থাকিব, লাইক কৰি থাকিব, কমেণ্ট কৰি থাকিব। কাৰণ কি, আপোনালোকৰ মানে মৰম আশীৰ্বাদ, উৎসাহে মানে এটা ভাল মানে পৰ্যায় পাবলৈ মানে এজন মানে ব্লগাৰ বা এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰক মানে সহায় কৰে। ত' সিমানখিনিয়ে ক'লোঁ। আৰু 10,000 ফলোৱাৰ্ছতে খুৱাম বুলি ভাবিছিলোঁ, নহ'ল, আমাৰ টাইম নিমিলিলে। এতিয়া 12,000 হ'লগৈ, আৰু আগতেও পালোঁ পইচা, এতিয়া এইবাৰ অকণমান বেছিকৈ পাইছোঁ পইচা, অকণমান হেভিকৈ পালোঁ। গতিকে আজি আৰু বোলো খুৱাই অলপ অলপকৈ সোমাই আছিল, আজি অলপ বেছিকৈ সোমালে আৰু। হয়, আৰু তোমাৰ কেইটামান মানে প্ৰব্লেমৰ কাৰণেও অলপ পইচাবোৰ টাচ হৈ আছিল মাজত, মনিটাইজেশ্যনটো অলপমান প্ৰব্লেম হৈ আছিল, কপিৰাইট লাগি আছিল 4-5টা ভিডিঅ'। আমিও গম পোৱা নাছিলোঁ এইখিনি টাইমত বহুত বস্তু। এতিয়া ফেচবুকত মানে ষ্টাৰ্টিঙৰ পৰা মানে মই মাক সহায় কৰি আহিছিলোঁ এডিটিঙৰ কামত। মই এডিট কৰি দিছিলোঁ অলপ চলপ যিমান পাৰিছোঁ, যিহেতু মই খুব ব্যস্ত থাকোঁ। পিছলৈ মায়ে মোৰ পৰা শিকিলে, মই অলপ চলপ শিকালোঁ। তেখেতে নিজৰ ফালৰ পৰা কিছুমান এফৰ্টছ দিলে, এফৰ্টছবোৰৰ কাৰণে নিজে পাৰা হ'ল লাষ্টত এডিটিং কৰিব। এতিয়া সকলোবোৰ ভিডিঅ'খিনি তেওঁৱে নিজে এডিট কৰে। মই কেতিয়াবা সময় পালে বা ফ্ৰী থাকিলে তেওঁক অলপ বেক চাইডৰ পৰা ছাপোৰ্ট দিবলৈ চেষ্টা কৰোঁ। ইমানখিনিয়ে ক'লোঁ। আৰু মই জেনেৰেলি মই নিজেই ভিডিঅ'বিলাক মানে নিজেই কেমেৰাটো ধৰি লওঁ, আৰু বাকী বাহিৰত গ'লে বাৰু কেতিয়াবা মাজে মাজে সি ধৰি দিয়ে ফেচিংটোৰ কাৰণে। সেইটোৱে আৰু এতিয়া ভাল লাগিছেনে? ভাল লাগিছে। মানে মালে অল দ্য বেষ্ট থাকিল, আৰু নেক্সট 50,000 ছাবস্ক্ৰাইবাৰ মাৰ্কটো যাতে আপোনালোকে সোনকালে মাৰ্ক কৰি দিয়ে, 50,000 ফলোৱাৰ্ছ যাতে তেওঁ সোনকালে হয়। আৰু এনেকৈ মানে মায়ে ভাল ভাল কাম কৰি থাকক, ভাল ভাল কণ্টেণ্ট আপোনালোকৰ কাৰণে বনাই গৈ থাকক। আৰু আপোনালোকেও চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। থেংক ইউ ছ' মাছ। বাই বাই। বাই বাই।